জঘন্য কাণ্ড কৰা পিকু বৰাক বিহা হল যাৱজ্জীৱন কাৰাদণ্ড 2024 চনতে নিজ বাসগৃহৰ ভিতৰতে মৰিয়ে মৰিয়ে হত্যা কৰিছিল পিতৃক আৰু তাৰ পিছতে মাতৃয়ে এজাহাৰ দাখিল কৰিছিল পুত্ৰ পিকুৰ বিৰুদ্ধে আৰু অৱশেষত যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে পিকু বৰাক লগতে 30,000 টকাৰ জৰিমনা বিহা হৈছে। এই মুহূৰ্তলৈ আছো সবিশেষ তথ্য। পিকুৱে 2024 চনতে পিতৃৰ লগতে এই জঘন্য ঘটনা সংঘটিত কৰিছিল। মৰিয়ে মৰিয়াই পিতৃক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে পিকুৰ বিৰুদ্ধে। গোলাঘাটৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে গুৰুত্বপূৰ্ণ ৰায়দান দিছে। বিচাৰপতি নুৰ মহম্মদ আব্দুল্লাহ আহমেদে প্ৰদান কৰে এই ৰায়। পিকু বৰাই ঘৰৰ ভিতৰতে অতি নিশংসভাৱে হত্যা কৰিছিল পিতৃক। 2024 চনৰ 11 মাৰ্চত হত্যা কৰিছিল পিতৃক আৰু হত্যাৰ অভিযোগত মাতৃয়ে দাখিল কৰিছিল এজাহাৰ আৰু আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে 30,000 টকাৰ জৰিমনা বিহিছে পিকুৰ বিৰুদ্ধে। গোলাঘাট আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। 2024 চনতে পিকুৱে কৰিছিল জঘন্য ঘটনা, নিজ পিতৃক অতি নিশংসভাৱে হত্যা কৰিছিল। এইগৰাকী হৈছে পিকু বৰা। পিকু বৰাই অতি নিশংসভাৱে পিতৃক হত্যা কৰিছিল ঘৰৰ ভিতৰতে মৰিয়াই মৰিয়াই পিতৃক হত্যা কৰিছিল। এইগৰাকী হৈছে পিকু বৰা আৰু তাৰ পিছতে মাতৃয়ে এজাহাৰ দাখিল কৰিছিল পুত্ৰৰ বিৰুদ্ধে আৰু অৱশেষত যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে পিকু বৰাক। গোলাঘাট অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে গুৰুত্বপূৰ্ণ ৰায়দান দিছে। বিচাৰপতি নুৰ মহম্মদ আব্দুল্লাহ আহমেদে প্ৰদান কৰে এই ৰায়। 2024 চনতে যিহেতু 2024 চনৰ 11 মাৰ্চত পিকু বৰাই পিতৃ বাবুল বৰাক ঘৰৰ ভিতৰতে হত্যা কৰিছিল আৰু হত্যা কৰাৰ অভিযোগত পিকু বৰাক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। এগৰাকী হৈছে পিকু বৰা। পিকুৱে অতি নিশংসভাৱে পিতৃক হত্যা কৰিছিল ঘৰৰ ভিতৰতে মৰিয়ে মৰিয়ে হত্যা কৰিছিল পিতৃক আৰু তাৰ পিছতে মাতৃয়ে এজাহাৰ দাখিল কৰিছিল পুত্ৰ পিকু বৰাৰ বিৰুদ্ধে। হত্যাৰ অভিযোগত মাতৃয়ে দাখিল কৰিছিল এজাহাৰ আৰু আদালতে অৱশেষত যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে 30,000 টকাৰ জৰিমনা বিহিছে পিকু বৰাক। গোলাঘাট আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। 2024 চনতে এই জঘন্য ঘটনা সংঘটিত কৰিছিল পিকুৱে। চাওক, এইগৰাকী হৈছে পিকু বৰা। পিকুৱে নিজ পিতৃক অতি নিশংসভাৱে হত্যা কৰিছিল পিতৃ বাবুল বৰাক। মৰিয়াই মৰিয়াই ঘৰৰ ভিতৰতে হত্যা কৰিছিল পিকুৱে আৰু তাৰ পিছতে মাতৃয়ে এজাহাৰ দাখিল কৰিলে পিকুৰ বিৰুদ্ধে। ভালদৰে মন কৰক এই চেহেৰাটো। এইগৰাকী হৈছে পিকু বৰা। পিকুক অৱশেষত উপযুক্ত আচলতে শাস্তি দিয়া হৈছে। পিকুৱে যি ভুল কৰিছিল তাৰ শাস্তি দিয়া হৈছে পিকুক। যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে পিকুক লগতে 30,000 টকাৰ জৰিমনা। 2024 চনতে এই জঘন্য ঘটনা সংঘটিত কৰিছিল পিতৃৰ লগত। আপুনি চিন্তা কৰক, পিতৃক অতি নিশংসভাৱে হত্যা কৰিছিল ঘৰৰ ভিতৰতে মৰিয়াই মৰিয়াই নিশংসভাৱে হত্যা কৰিছিল পিতৃ বাবুল বৰাক আৰু 11 মাৰ্চৰ ঘটনা এয়া। 2024 চনৰ 11 মাৰ্চত পিতৃক নিজ বাসগৃহৰ ভিতৰতে অতি নিশংসভাৱে মৰিয়াই মৰিয়াই হত্যা কৰিছিল এগৰাকী পিকু বৰাই আৰু তাৰ পিছতে মাতৃয়ে যিহেতু সমগ্ৰ ঘটনা চকুৰে দেখিছিল বা মাতৃয়ে গম পাইছিল, মাতৃয়ে জনাৰ পিছতে মাতৃয়ে এজাহাৰ দাখিল কৰিলে পিকু বৰাৰ বিৰুদ্ধে। নিজ পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে, কিয়নো পিতৃক হত্যা কৰিলে পুত্ৰই, মৰিয়াই মৰিয়াই ঘৰৰ ভিতৰতে হত্যা কৰিলে পিতৃক আৰু তাৰ পিছতে মাতৃয়ে এজাহাৰ দাখিল কৰিলে পিকুৰ বিৰুদ্ধে আৰু অৱশেষত পিকুৱে শাস্তি পাইছে। যি ভুল কৰিলে, নিজ পিতৃক কেনেকৈ হত্যা কৰিলে, হত্যা কৰি যি অপৰাধ কৰিলে তাৰ অপৰাধৰ আচলতে শাস্তি দিয়া হৈছে পিকুক। যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে লগতে 30,000 টকাৰ জৰিমনা বিহিছে আদালতে। 2024 চনৰ 11 মাৰ্চতে পিকুৱে এই জঘন্য ঘটনা সংঘটিত কৰিছিল। পিতৃক অতি নিশংসভাৱে হত্যা কৰিছিল এইগৰাকী পিকু বৰাই। নুৰ মহম্মদ আব্দুল্লাহ আহমেদ ছাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ইয়াৰ ছেশ্যন কেছ নম্বৰ 29/2024। আসামীৰ নাম হৈছে পিকু বৰা এলিয়াছ পাপু বৰা। ঘটনাস্থলী জ্যোতিনগৰ গোলাঘাট আৰু যিজন ডিচিজ মৃত বাবুল বৰা তেওঁ হৈছে আসামীৰ দেউতাক। ঘটনাত প্ৰকাশ পায় যোৱা 11/3/2024 তাৰিখে জ্যোতিনগৰ নিজৰ ঘৰত আসামী পিকু বৰাই তেওঁৰ দেউতাক বাবুল বৰাক ঘৰৰ ভিতৰতে গোপনীয় মাটিত পুতি থৈছিল আৰু ওপৰত এখন বিচনা দি থৈছিল। ঘটনাক্ৰমে মাক যেতিয়া ঘৰলৈ আহে ঘূৰি ফুৰা দেখিছে আৰু ভিতৰত কাকো সোমাবলৈ দিয়া নাছিলে। সেই মৰ্মে মাকে এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ পৰাই গোলাঘাট পুলিচ থানাৰ পুলিচ বিষয়াসকল যায় আৰু কেছ তদন্ত কৰে
তদন্তকালত আসামী পিকু বৰাকে যথেষ্ট যি অপৰাধ কৰিলে সেই তদন্ত কৰি 302 ধাৰাত আৰু 202 তেওঁৰ ওপৰত চাৰ্জশ্বিট দাখিল কৰে। বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। বিচাৰ প্ৰক্ৰিয়াত আমি প্ৰায় 11জন লোকক সাক্ষী গ্ৰহণ কৰিছিলোঁ আৰু সাক্ষীত প্ৰচিকিউশ্যন ছাইডৰ পৰা এই কেছ সুন্দৰভাৱে প্ৰমাণ কৰা হৈছে আৰু তেওঁক 302 ধাৰাত অপৰাধ অভিযুক্ত কৰা হৈছে। 302 IPC ধাৰাত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড আৰু 30,000 টকাৰ ফাইন, অনাদায় 3 মাহ চিম্পল ইমপ্ৰিজনমেণ্ট আৰু 301 IPC তেওঁক 3 বছৰ কাৰাদণ্ড আৰু ফাইন কৰিছে 10,000 টকা, 10,000 টকা অনাদায় 1 মান্থ চিম্পল ইমপ্ৰিজনমেণ্ট। নুৰ মহম্মদ আব্দুল্লাহ আহমেদ ছাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ইয়াৰ ছেছন কেছ নম্বৰ 29/2024। আসামীৰ নাম হৈছে পিকু বৰা এলিয়াছ পাপু বৰা। ঘটনাস্থলী জ্যোতিনগৰ গোলাঘাট আৰু যিজন ডিচিজ মৃত বাবুল বৰা তেওঁ হৈছে আসামীৰ দেউতাক। ঘটনাত প্ৰকাশ পায় যোৱা 11/3/2024 তাৰিখে জ্যোতিনগৰ নিজৰ ঘৰত আসামী পিকু বৰাই তেওঁৰ দেউতাক বাবুল বৰাক ঘৰৰ ভিতৰতে গোপনে মাটিত পুতি থৈছিল আৰু ওপৰত এখন বিচনা দি থৈছিল। ঘটনাক্ৰমে মাক যেতিয়া ঘৰলৈ আহে ঘূৰি ফুৰা দেখিছে আৰু ভিতৰত কাকো সোমাবলৈ দিয়া নাছিলে। সেই মৰ্মে মাকে এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ পৰাই গোলাঘাট পুলিচ থানাৰ পুলিচ বিষয়াসকল যায় আৰু কেছ তদন্ত কৰে। তদন্তকালত আসামী পিকু বৰাকে যথেষ্ট যি অপৰাধ কৰিলে সেই তদন্ত কৰি 302 ধাৰাত আৰু 202 তেওঁৰ ওপৰত চাৰ্জশ্বিট দাখিল কৰে। বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। বিচাৰ প্ৰক্ৰিয়াত আমি প্ৰায় 11জন লোকক সাক্ষী গ্ৰহণ কৰিছিলোঁ আৰু সাক্ষীত প্ৰচিকিউশ্যন ছাইডৰ পৰা এই কেছ সুন্দৰভাৱে প্ৰমাণ কৰা হৈছে আৰু তেওঁক 302 ধাৰাত অপৰাধ অভিযুক্ত কৰা হৈছে। 302 IPC ধাৰাত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড আৰু 30,000 টকাৰ ফাইন, অনাদায় 3 মাহ চিম্পল ইমপ্ৰিজনমেণ্ট আৰু 301 IPC তেওঁক 3 বছৰ কাৰাদণ্ড আৰু ফাইন কৰিছে 10,000 টকা, 10,000 টকা অনাদায় 1 মান্থ